দুটা স্থানত দুটা আমাৰ বিধানসভা সমষ্টিত উদযাপন কৰা হৈছে এই কাৰ্যসূচী আমাৰ তামোলপুৰত আৰু বৰেশ্বৰত। আমাৰ গোটেই জিলাখনত আমাৰ ছাত্ৰীৰ সংখ্যা হ'ল 2019 গৰাকী ছাত্ৰীয়ে অনুদান পাইছে আৰু আমাৰ খুব সুন্দৰকৈ কাৰ্যসূচীখিনি ইতিমধ্যে পালন হৈ গৈছে আৰু আমি আশা ৰাখিছোঁ যে এই অনুদানৰ জৰিয়তে ছাত্ৰীসকলৰ মাজত যি উৎসাহ উদ্দীপনা আমি দেখা পাইছোঁ, এই ক্ষেত্ৰত আমাৰ শিক্ষা ব্যৱস্থাত এক নতুন মানদণ্ড আৰু এক শক্তিশালী ৰূপত তেওঁলোকে আগবাঢ়ি আহিব পাৰিব। হয়, নিশ্চয়। আমি আমাৰ যি স্কুলসমূহ আছে, বিশেষকৈ আমাৰ প্ৰাইমাৰী বা আমাৰ মিডিল লেভেলৰ আৰু হায়াৰ ছেকেণ্ডেৰী এই গোটেইখিনিতেই আমাৰ প্ৰশাসনৰ ফালৰ পৰা আমি তেওঁলোকৰ লগত সহযোগ কৰি আমাৰ শিক্ষকসকলৰ লগত বা শিক্ষা আমাৰ বিভাগৰ লগত আমি সহযোগ কৰি আমি আৰু শক্তিশালী কৰিব লাগিব। আমাৰ ক্লাছবোৰ যাতে আৰু ভালধৰণে আমি কৰিব পাৰোঁ, আমি যাতে মানৱ সম্পদ সৃষ্টিৰ ক্ষেত্ৰত আমাৰ যিসকল আমাৰ বিষয়া আছে, মেজিষ্ট্ৰেটসকল আছে, তেওঁলোকেও আমি এতিয়া জোন হিচাপে আমি ভগাই ল'ম আৰু তেওঁলোকেও কিছু আমাৰ ফ্ৰেছ আমাৰ মেজিষ্ট্ৰেটসকল আছে, নতুনকৈ চাকৰি কৰিছে, তেওঁলোকে সেইদিনাখনলৈকে কলেজত পঢ়ি আছিলে আৰু তেওঁলোকেও মন কৰিছে যে তেওঁলোকেও এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত পাঠদান কাৰ্যসূচীত যোগদান কৰিব আৰু মই ভাবোঁ যে এনেকুৱা ধৰণৰ আমাৰ বিষয়াসকলৰ যোগদানে পাঠদান কাৰ্যসূচীত ল'ৰা ছোৱালীখিনিক অনুপ্ৰাণিত কৰিব।